নমস্কাৰ মই মনালিসা গগৈ অসমৰ মুখ্যমন্ত্ৰী প্ৰতিদিনেই কথা সলনি হয় এই কথা এতিয়া প্ৰতিগৰাকী অসমৰ সচেতন ব্যক্তিয়ে জানে যদি কোনোবাই নাজানে তেওঁ হয়তো উৎসৰাৰ ভাও লৈছে যিসকলে উৎসৰাৰ ভাও লৈ বালিত মুখ গুজি আছে তেওঁলোকেহে বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ স্থিতি বা তেওঁ যি ধৰণে কথাবোৰ হলাই সেই কথাটো নাজানো বুলি কয় হয় ভৰ দি থাকিব পাৰে যিসকলে মুখ্যমন্ত্ৰীক মন্তব্যবোৰ গুৰুত্ব সহকাৰে লয় গুৰুত্ব সহকাৰে শুনে তেওঁলোকে চাগে নিজেই ভাবি লাজ পায় যে মুখ্যমন্ত্ৰীগৰাকীয়ে কথা এনেদৰে হলাব পাৰেনে মুখ্যমন্ত্ৰী মানে এখন ৰাজ্যৰ মুৰব্বী তেওঁ আমাৰ অসমৰ 3.5 কোটি জনতাক প্ৰতিনিধিত্ব কৰিছে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে যি মন্তব্য দিয়ে সেই মন্তব্যবোৰ আচলতে গুৰুগম্ভীৰ হোৱাটো বাঞ্ছনীয় তেওঁ যি মন্তব্য দিয়ে যেনে ধৰণৰ মন্তব্য নিদিয়ক ভালেই দিয়ক বেয়াই দিয়ক যি মন্তব্যই নিদিয়ক যি ঘোষণাই নকৰক সেইবোৰ আচলতে চূড়ান্ত আৰু একেবাৰে স্থিৰ হলে আমি ভাল পাওঁ প্ৰতিগৰাকী সচেতন লোকে বিচাৰে যে মুখ্যমন্ত্ৰীয়ে এনেকুৱা এটা মন্তব্য কৰক যি মন্তব্যই আচলতে এটা সিদ্ধান্ত ল'ব পৰাৰ দিশ এটা উন্মোচন কৰে কিন্তু মুখ্যমন্ত্ৰীৰ মন্তব্যবোৰ একেবাৰে পাতলীয়া এক অৰ্থত বেবেৰী বাং মন্তব্য আমি গাঁৱলীয়া ভাষাত হেতুক বেবেৰী বাং বুলি কওঁ যিকোনো লোকে যেতিয়াই তেতিয়াই যেনে ধৰণৰ মন্তব্য দিয়ে আৰু যিবোৰ মন্তব্যৰ কোনো ভ্যালু নাথাকে মূল্য নথকা মন্তব্য মূল্যহীন মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে কালি দিনটোতে আপোনালোকে চাওক দুটা ভিডিঅ' প্ৰথম এই ভিডিঅ'টো চাওক যিটো তেওঁ গাহৰি সম্পৰ্কত মন্তব্য কৰিছে গাহৰি মানে থাইলেণ্ডৰ কোম্পানীক চিপি কোম্পানীক যেটো গাহৰি দিয়াৰ কথা আছিল তেওঁলোকে অসমত আহি গাহৰি পোৱালি দিয়াৰ কথা আছিল কন্ট্ৰাক্ট ফাৰ্মিঙৰ কথা কাম কৰাৰ কথা আছিল সেই কোম্পানীটো সম্পৰ্কে তেওঁ কি মন্তব্য কৰিছিল এই ভিডিঅ'টোত চাওক দিয়া এইবিলাক কোৰ পৰা আহিলে কেনেকে আহিলে কি তাৰ বুনিয়াদ কি মইতো নিজেও নাজানো এটো মই মুখ্যমন্ত্ৰী মোৰ ওচৰত খবৰ নাই বাকি সবৰ ওচৰতে খবৰ আছে তাত তেওঁ কৈছে যে কি কোম্পানী কোৰ পৰা কোম্পানীৰ কথা আহিল তেওঁ মুখ্যমন্ত্ৰী হিচাপে অৱগত নহয় অথচ সেইগৰাকী মুখ্যমন্ত্ৰীয়ে যিসকলে সামাজিক মাধ্যম ব্যৱহাৰ কৰে যিসকলে তেওঁৰ ফেচবুক একাউণ্ট চায় বা নাচালেও বহুতে শ্বেয়াৰো কৰিছে হেতু তাত তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে যে দিনটোৰ ব্যস্ততাৰ অন্তত হেতু সময়ত তেওঁ টকিঅত আছিল জাপানৰ টকিঅত আৰু দিনটোৰ ব্যস্ততাৰ অন্তত তেওঁ কৈছে যে আজি এখন বিনিয়োগৰ প্ৰাণকেন্দ্ৰৰ ওপৰত অসম গঠন হ'বলৈ গৈ আছে বিনিয়োগৰ প্ৰাণকেন্দ্ৰ হ'বলৈ গৈ আছে ইতিমধ্যে তেওঁ কৈছিল থাইলেণ্ডৰ আগশাৰী কোম্পানী চাৰুয়ান পুকফেণ্ড মানে চিপি গ্ৰুপৰ অধ্যক্ষ আদিৰেক শ্ৰী প্ৰতাৰ্কৰ লগত তেওঁ ভিডিঅ' কনফাৰেন্স কৰে তেওঁ আহি মন্ত্ৰী কৃষ্ণেন্দু পালৰ যিটো চেম্বাৰ তাত তেওঁ বহিছে আৰু অসমত যিটো কন্ট্ৰাক্ট ফাৰ্মিং মানে থাইলেণ্ডৰ পৰা গাহৰি আনি ইয়াৰ গাহৰি পালকসকলক দিয়াৰ যিটো ব্যৱস্থা থলুৱা গাহৰি পালকসকলক বা অসমৰ বিভিন্ন লোকক এটো দি যিটো কন্ট্ৰাক্ট ফাৰ্মিঙৰ ব্যৱস্থা কৰিছে সেই ব্যৱস্থাটোৰ বিষয়ে তেওঁ অৱগত হয় বুলি কয় আৰু এটো খুব ভাল পদক্ষেপ বুলি কয় নিবনুৱা কৰ্মসংস্থাপন হ'ব বুলি কয় নিবনুৱা সংস্থাপন পাব বুলি কয় আৰু লগতে কয় যে যিটো এডভান্টেজ আছাম পাৰ্ট 2 আহি আছে যেটো অসম চৰকাৰে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰিব তাত থাইলেণ্ডৰ কোম্পানীটোৱে অংশগ্ৰহণ কৰিব বুলি তেওঁ নিজে উল্লেখ কৰিছিল কিন্তু কালি আপোনালোকে ইতিমধ্যে দেখিলে সেই উক্ত ভিডিঅ'টোত মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ বিষয়টোত অজ্ঞতা প্ৰকাশ কৰিছে আপোনালোকে ভাবক এজন সুস্থ মানুহে নিজেই সামাজিক মাধ্যমত আপডেট দি পিছৰ পৰ্যায়ত তেওঁ বিষয়টো হয়তো তেওঁ ইগনোৰ কৰি তেওঁ সেই বিষয়ত মন্তব্য নীতি ফালৰি কাটি পলাই ফুৰিব লাগিছিল কাৰণ তেওঁ নিজৰ যদি অকমান নিজৰ স্থিতিটো সম্পৰ্কত যদি স্পষ্টীকৰণ দিব লগা হ'লেতেন তেওঁ হয়তো নিজে যেহেতু উপস্থিত আছিল তেওঁ কৈছে যে ভিডিঅ' কনফাৰেন্সত তেওঁ উপস্থিত আছিল তেওঁ গোটেই পদক্ষেপটো ভাল হ'ব বুলি কোৱাৰ পাছত কালি ঘপককৈ কৈ দিলে যে তেওঁ গমেই নাপায় কোৰ কোম্পানী কিনো হ'বলৈ গৈছে তেওঁ এগৰাকী মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত ব্যক্তি হিচাপে এই বিষয়ে অৱগত নহয় গতিকে এইগৰাকী মুখ্যমন্ত্ৰীৰ কথাত আপোনালোকে কিমান বিশ্বাস ভাজন হ'ব পাৰে কিমান বিশ্বাস কৰিব পাৰে আপোনালোকে ভাবক যিসকলে ভাবে যে এই মুখ্যমন্ত্ৰীগৰাকীয়ে যি কয় সেইটোৱেই কৰে সেইটো কিন্তু নহয় এই মুখ্যমন্ত্ৰীগৰাকীয়ে যি কয় সেইটো কৰে সেইটো ক'ত কৰে জানেনে য'ত তেওঁৰ লাভ হয় য'ত তেওঁ দেখে যে তেওঁৰ ব্যক্তিগত পৰ্যায়ত লাভ হয় য'ত তেওঁৰ
জয়ঢোল বজাব পাৰে, সফলতাৰ জয়ঢোল বজাব পাৰে, তাত সেইটোত তেওঁ নিজৰ কথাৰ লৰচৰ নকৰে। যেনেকৈ গুৱাহাটীত ফ্লাইঅভাৰ বনাম বুলি কৈছে, য'তে ত'তে ফ্লাইঅভাৰ বনাই দিছে, তাত কাৰ লাভ হয় আপোনালোকে জানে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে তেওঁ কনষ্ট্ৰাকশ্যনৰ কথা কৈছে, বিভিন্ন নিৰ্মাণ কাৰ্য চলি আছে। আপোনালোকে জানে এতিয়া ডিব্ৰুগড়ত নতুনকৈ সচিবালয় ভৱনৰ পৰা আদি কৰি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যন যিবোৰ চলি আছে, যিবোৰত তেওঁৰ ব্যক্তিগত পৰ্যায়ত লাভৰ মুখ দেখে, তেওঁৰ জয়ঢোল বজাব পাৰে, সফলতাৰ ঢাকঢোল বজাব পাৰে। ইমানখন মেডিকেল কলেজ বনালোঁ, ইমানটো সচিবালয় বনালোঁ, ইমান ডাঙৰ কাৰ্যালয় খুলিলোঁ, ইমানকেইখন ফ্লাইঅভাৰ বনালোঁ, এই ধৰণৰ কথা বতৰাবিলাক যিবিলাকত আগতে ৰজাই তামৰ ফলিত লিখিছিল, তামৰ কীৰ্তিস্তম্ভ নিৰ্মাণ কৰিছিল, সেই তেনেকুৱা কীৰ্তিস্তম্ভ যিহেতু নিৰ্মাণ কৰিব নোৱাৰে, অন্ততঃ ফ্লাইঅভাৰখনৰ এটা মূৰতটো লিখা থাকিব যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইমান চনৰ ইমান তাৰিখে এইটো মুকলি কৰিছিল বা এইটো আৰম্ভ কৰিছিল, শুভাৰম্ভ কৰিছিল। তেওঁ সেইটোহে বিচাৰে। তেওঁ প্ৰকৃতাৰ্থত অসমৰ নিবনুৱা সমস্যাৰ সমাধান নিবিচাৰে। যদি অসমৰ নিবনুৱা সমস্যাৰ সমাধান বিচাৰিলেহেঁতেন, সেইজন মানুহে থলুৱা গাহৰি পালকক বিপদলৈ ঠেলি থাইলেণ্ডৰ বৃহৎ কোম্পানীক ব্যৱসায়ৰ কাৰণে সুবিধা কৰি নিদিলেহেঁতেন। যদি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই থলুৱাৰ ব্যৱসায় উন্নত হোৱাটো বিচাৰিলেহেঁতেন, গাহৰি কোম্পানী, ব্ৰইলাৰ কোম্পানী বা গোপালকসকলৰ কথা এবাৰ হ'লেও ভাবিলেহেঁতেন যে এইসকলে কেনেকৈ জীৱন যাপন কৰি আছে। মই যিবোৰ অৰ্ডাৰ ইতিমধ্যে দিছোঁ, যিবোৰ নিৰ্দেশনা ইতিমধ্যে দিয়া হৈছে, গো মাংস বন্ধ কৰাৰ পৰা আদি কৰি ব্ৰইলাৰ যিটো কণ্ট্ৰেক্ট ফাৰ্মিঙৰ ব্যৱস্থা কৰা হৈছে, সেইবিলাক কৰাৰ কাৰণে কেনেধৰণে অসমৰ নিবনুৱাসকল লোকচানৰ সন্মুখীন হৈছে, কিমান পাৰ কেজি তেওঁলোকে 7 টকা 8 টকা প্ৰফিটত কাম কৰিব লগা হৈছে, গোটেই দিনটোৰ মজুৰি, য'ত আজিকালি মজুৰি বুলি ক'লে 600-700 টকা মানুহে মজুৰি পায়, কিন্তু তেওঁলোকে নিজৰ ফাৰ্মত কৰি থকাৰ কাৰণে আচলতে সেইটো তেওঁলোকৰ গাত নালাগে। কিন্তু তেওঁলোকৰ প্ৰফিট কি হৈছে দেহে কেহে খটাৰ পাছত সেই কথাবোৰ মুখ্যমন্ত্ৰীয়ে উপলব্ধি কৰিলেহেঁতেন। মুখ্যমন্ত্ৰীয়ে এইটো কথা উপলব্ধি কৰিলেহেঁতেন যে তেওঁৰ নিজৰ ব্যক্তিগত ব্যৱসায়িক স্বাৰ্থত, তেওঁলোকৰ পৰিয়ালৰ ব্যৱসায়িক স্বাৰ্থত এটা ৰাষ্ট্ৰীয় ঘাইপথৰ 16 কিলোমিটাৰ এলেকা পথাৰৰ মাজেদি নিবলৈ তেওঁ নাভাবিলেহেঁতেন। তেওঁ সেই উজনি অসমৰ জখলাবন্ধা বা হাটবৰ এই অঞ্চলৰ যিসকল ব্যৱসায়ী, তেওঁলোকৰ কথা ভাবিলেহেঁতেন। যদি মুখ্যমন্ত্ৰী ইমানেই জনহিতাৰ্থে জনতাৰ ভালৰ কথা ভাবিলেহেঁতেন, মই উল্লেখ ইতিমধ্যেই কৰিছোঁ যে এই থলুৱা গাহৰি পালকক, এনেকুৱা লাখ লাখ গাহৰি পালক, এটা দুটা নহয়, তেওঁলোকে কিমান শ গাহৰি পালন কৰে, তেওঁলোকৰ অৱস্থা আজি গুৱাহাটীত প্ৰতিবাদ কৰিবলৈ আহিবলগীয়া নহ'লহেঁতেন। এই একেগৰাকী মুখ্যমন্ত্ৰী আৰু এটা বাইট আপোনালোকে চাই লওক, কালি তেওঁ কি কৈছিল, সেইটো মুছলমান সম্পৰ্কত। UCC লৈ কিনে মুছলমান সংগঠনবিলাকে বিৰোধিতা কৰি আছে। মোকতো কোনে লগেই পোৱা নাই। মাত আকৌ কথা বতৰা এনে কিয় মুছলমান মানুহবিলাকক বদনাম কৰিব লাগে? অসমততো কোনে আপত্তি কৰা নাই এতিয়ালৈকে। এনে কিয় বদনাম কৰি থাকিব লাগে? আজিকালি দিনত কোনে 3টা বিয়া কৰাব বিচাৰে? আজিকালি কোনো মুছলমান মানুহে এটাৰ ওপৰত বিয়া নকৰায়, হয় নহয়? গতিকে এইবিলাক দাবী উত্থাপন কৰিলে মানুহৰ মনত সন্দেহে হয় যে ক'ৰবাত 2-3টা হৈ আছে নেকি। কিন্তু মইতো এইবাৰে আমি যিবোৰ জৰীপ চলি আছে, আজিকালি মুছলিম মানুহৰ মাজত 3টা বিয়া কৰা, 2টা বিয়া কৰা বহুত নায়ে বুলি ক'ব পাৰি। ইয়াত তেওঁ মন্তব্য কৰিছে যে মুছলমানে আজিকালি 3জনী বিয়া নকৰাই, 2জনী-3জনী বিয়া নকৰাই, মুছলমানক ইনি বদনামী নকৰিব। মুছলমানৰ ওপৰত তেওঁ ঘপকৈ ইমান নৰম মন্তব্য কিয়? কি কাৰণে মুখ্যমন্ত্ৰী ইমান নৰম হ'ল? যি মুছলমানক লৈ, মুছলমান হোৱাৰ কাৰণে বিভিন্ন সময়ত বিভিন্নজনক তেওঁ সমালোচনা কৰিছে, ৰাজহুৱাভাৱে ককৰ্থনা কৰিছে, ৰাজহুৱাভাৱে বক্তব্য ৰাখিছে, সভাই সমিতিয়ে মুছলমানৰ ভোট নালাগে বুলি কৈছে, মিয়াৰ ভোট নালাগে বুলি কৈছে, মাদ্ৰাছা বন্ধ কৰাৰ কথা কৈছে, মাদ্ৰাছা ভাঙি দিয়াৰ কথা কৈছে, মাদ্ৰাছাত পঢ়ি অভিযন্তা ডক্টৰ হ'ব নোৱাৰে বুলি কৈছে। USTMৰ পানীৰ কথা আহি গৈছে, মুছলমান USTMৰ স্বত্বাধিকাৰীজন মুছলিম হোৱাৰ কাৰণে তেওঁ আনকি লাগে তাত মক্কাৰ মিনাৰ তলেদি যাবলৈ তেওঁ লাজ লাগে, তেওঁ বেয়া পায়, এই ধৰণৰ মন্তব্য কৰিছে। কেৱল সেই কথাটো আছিল USTMত মিনাৰ আছে নে গেটত কি আছে আমি নাজানো, কিন্তু আমি এটা কথা জানো, তাত কিবা এটা তেওঁলোকে বনাইছে, তাৰ তলেদি যোৱাৰ কাৰণে তেওঁ কেৱল মুছলিম চিম্বলটো ৰখাৰ কাৰণে বোলে তেওঁ যাবলৈ লাজ লাগে, তেওঁ বোলে অস্বস্তিত পৰে। সেয়া তেওঁৰ মন্তব্য আছিল কেৱল
কিহৰ কাৰণে মুছলিমক বেয়া পোৱা মুছলিম বিদ্বেষী হোৱাৰ কাৰণে তেওঁ তেনেধৰণৰ মন্তব্য কৰিছিল জুম্মা নামাজ যুগ যুগ ধৰি 1937 চনৰ পৰা অসম বিধানসভাত এটা দীঘলীয়া সময় বিৰতি দিয়া হয় জুম্মা নামাজৰ কাৰণে শুকুৰবাৰে সেইটো এই চৰকাৰৰ দিনতে তেওঁলোকে বন্ধ কৰিলে কোনো মুছলমানেই হওক বা হিন্দুটো নাযায় বাৰু নামাজৰ যিটো দীঘলীয়া সময় বিৰতি আছিল সেইটো তেওঁলোকে উঠাই ল'লে এয়া কেনেকুৱা এয়া মুছলিম বিদ্বেষ নহয় জানো ঠিক সেই ধৰণে মাদ্ৰাছা শব্দটোৱে তেওঁ মানে একেবাৰে নিঃশেষ হৈ যোৱাটো বিচাৰিছিল মাদ্ৰাছা শব্দটো নালাগে বুলি কৈছিল মুছলিমৰ ভূত নালাগে এই শব্দটো তেওঁ কিমান বাৰ কৈছে জীৱনত ঠিক নাই তেওঁ আনকি মুছলিম অঞ্চলত খেতি হোৱাৰ কাৰণে খেতিৰ যিটো খাৰুপেটীয়াৰ ডাইৰেক্টলি তেওঁ খাৰুপেটীয়া কৃষকসকলক আক্ৰমণ কৰি কথা কৈছে যে খাৰুপেটীয়াৰ আচলতে যিবোৰ চব্জি শাক পাচলি এইবোৰ খাব নালাগে বুলি কৈছে আনকি মাছৰ কথা কৈছে যে ইউৰিয়া দিয়া মাছ মিয়াসকলে পোহে এনেকুৱা ধৰণৰ মন্তব্য কৰা মানুহজনে ঘপকৈ কালি কৈ দিলে যে মুছলিমক এনে বদনামী নকৰিব এতিয়া আপোনালোকে ভাবক এই মানুহজন কেনেকুৱা এই মানুহজনে কেনেকৈ স্থিতি ইমান সলনি কৰিব পাৰে মাত্ৰ 6টা দিন বাদ দিয়ক এটা দিনৰ বিৰতিতে তেওঁ স্থিতি সলনি কৰে নিজেই সামাজিক মাধ্যমত দিয়া আপডেটটো নিজেই সলনি কৰিব পাৰে গতিকে এইজন মুখ্যমন্ত্ৰীৰ পৰা আপোনালোকে কিবা এটা স্থিৰ যিটো আমি যে কওঁ যে এটা স্থিৰ প্ৰতিশ্ৰুতি যিটো প্ৰতিশ্ৰুতি আচলতে আমাৰ হিতাৰ্থে অসমৰ নতুন প্ৰজন্ম যিসকল উঠি অহা প্ৰজন্ম আহি আছে তেওঁলোকৰ কল্যাণাৰ্থে তেওঁ কিবা গ্ৰহণ কৰিব বুলি ভাবিব পাৰিনে কাৰণ তেওঁ যিজন মানুহে দিনটোত দুবাৰ কথা সলনি কৰে দিনটোত বাৰে বাৰে ৰং সলায় সেইজন মানুহে উঠি অহা প্ৰজন্মৰ কাৰণে কিবা বিশেষ ধৰণৰ ডেভেলপমেণ্টৰ কাম কিবা উন্নয়নৰ কাম কৰিব পাৰিব বুলি আপোনালোকে ভাবেনে বহুতেই ক'ব টাটা যিটো আমাৰ জাগিৰোডত হৈ আছে সেইটো প্ৰকল্পৰ কথা ক'ব হয় তেনেকুৱা ধৰণৰ প্ৰকল্প কিছুমান আহিছে ৰাজ্যখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থাকোঁতে যেনেকৈ আহিব এয়া আহিছে এইটো সৰ্বানন্দ সোণোৱাল থাকিলেও আহিলেহেঁতেন হয়তো কাইলৈ বেলেগ এগৰাকী মুখ্যমন্ত্ৰী হ'লেও তেনেকুৱা ধৰণৰ পৰিৱেশ এটা যে নাহিব তেনেকুৱা নহয় কাৰণ এতিয়া দিনবোৰ সলনি হৈছে বিশ্ব এতিয়া এটা সৰু গোলকলৈ পৰ্যবেক্ষিত হৈছে এখন গোলক হৈ পৰিছে সকলোকে ইনভেষ্টমেণ্ট লাগে সকলোৱে এতিয়া ইনভেষ্টমেণ্ট কৰি তাৰ পৰা ৰিটাৰ্ণ বিচাৰে বিভিন্ন ধৰণৰ অসমৰ যিবোৰ ভাৰতৰ যিটো বিভিন্ন প্ৰান্তৰ গুজৰাট কৰ্ণাটকা আদি যিবোৰ ষ্টেট আছে যিবোৰ ৰাজ্য আছে সেইবিলাকত ইতিমধ্যে যথেষ্ট পৰিমাণে তেওঁলোক ধনী তেওঁলোকৰ তাত উদ্যোগীকৰণ হৈছে গতিকে এতিয়া নতুন নতুন যিবোৰ ইনভেষ্টৰ আছে যিসকল বিনিয়োগকাৰী আছে তেওঁলোকৰ কাৰণে উত্তৰ পূৰ্বাঞ্চল হ'ল মূল কেন্দ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যি প্ৰাকৃতিক সম্পদ তাৰ ওপৰত সকলোৰে চকু উত্তৰ পূৰ্বাঞ্চলৰ যি জনজাতীয় লোকসকলৰ যি ধৰণ জীৱন ধাৰণ প্ৰণালী তেওঁলোকৰ যিটো চিম্প্লিচিটি সৰলতা সেইটোৰ ওপৰত সকলোৰে চকু সকলো মানে ভাৰতবৰ্ষৰ পৰা আদি কৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকৰ এতিয়া লক্ষ্য হৈ পৰিছে উত্তৰ পূৰ্বাঞ্চল এই কাৰণে যে উত্তৰ পূৰ্বাঞ্চলৰ লোকক যিকোনো এটা কথা ক'লেই তেওঁলোকে বিশ্বাস কৰি লয় আৰু ব্যৱসায় বাণিজ্য কৰিবলৈ ভাল তাৰোপৰি প্ৰাকৃতিক সম্পদত উত্তৰ পূৰ্বাঞ্চল যথেষ্ট চহকী আপোনালোকে উত্তৰ পূৰ্বাঞ্চলৰ উজনি অসমেই কওক আপোনালোকে কাৰ্বি আংলঙেই কওক আপোনালোকে নামনি অসমেই কওক কোকৰাঝাৰ কওক হাফলং কওক সকলোতে আপোনালোকে যদি চাই প্ৰাকৃতিক সম্পদত উত্তৰ পূৰ্বাঞ্চল যথেষ্ট চহকী তাৰোপৰি বাকী যিকেইখন ৰাজ্য আছে গোটেইকেইখন ৰাজ্যই কিন্তু যথেষ্ট পৰিমাণে প্ৰাকৃতিক সম্পদত চহকী সেইকাৰণে বহিৰাগত ব্যৱসায়ীসকলৰ লক্ষ্য হৈ পৰিছে উত্তৰ পূৰ্বাঞ্চল তাত আকৌ মানে এই যে যিটো তেওঁলোকৰ লক্ষ্য সেই লক্ষ্যত উপনীত হোৱাত আমাৰ জনজাতীয় লোকসকল আমাৰ সাধাৰণ অসমীয়া লোকসকল আমাৰ খিলঞ্জীয়া বাই ভণ্টিসকলক টুপি পিন্ধাই মই কোট আনকোট কৰি পেলাই কৈছোঁ টুপি পিন্ধাই মানে ভুৱা পথে পৰিচালিত কৰি মিছা কিছুমান লাভৰ খতিয়ান দি যে এনেকুৱা লাভ হ'ব তেনেকুৱা লাভ হ'ব কৰি এনেকুৱা কিছুমান খতিয়ান দি আমাৰ শাসকসকলেই কিন্তু আমাক বিপথে পৰিচালিত কৰি আমাৰ যিবোৰ আত্মনিৰ্ভৰশীল হোৱাৰ স্বনিৰ্ভৰশীল হোৱাৰ যিবোৰ ব্যৱস্থা আছিল যিসকল গাহৰি পালকে নিজে গাহৰি পালন কৰি আছিল থলুৱাভাৱে গাহৰি পালন কৰি যথেষ্ট উপাৰ্জন কৰি আছিল যিসকল মুৰ্গী পালকে নিজে উপাৰ্জন কৰি আছিল থলুৱাভাৱে পালন কৰি সেইসকলক যিসকল গোপালকে বিভিন্ন ধৰণে ব্যৱসায় বাণিজ্য কৰি নিজে থলুৱাভাৱে আত্মনিৰ্ভৰশীল হৈ আছিল চৰকাৰৰ মুখলৈ তেওঁলোকে বাট চোৱা নাছিল সেইসকল লোকক ভুৱা কিছুমান প্ৰলোভন দি মিছা কিছুমান প্ৰলোভন দি এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কিছু বিনিয়োগকাৰীক আনি তাৰোপৰি বহিৰাগত ৰাজ্যৰ বহিৰাগত বনিয়াক আনি ইয়াত
খোপনি পুতাই আমাৰ থলুৱা জনজাতীয় লোকসকল, আমাৰ থলুৱা খিলঞ্জীয়া লোকসকলক, আমাৰ অসমীয়া লোকসকলক, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনজাতীয় লোকসকলক এনেদৰে ভুৱা পথেৰে পৰিচালিত কৰিবলৈ, টোপ দিবলৈ আৰম্ভ কৰিছে, যিটোত ইতিমধ্যে আমি নিজকে আত্মনিয়োগ কৰিছোঁ। ইতিমধ্যে আমাৰ বহুত ক্ষতিও হৈছে, বিভিন্ন বিনিয়োগকাৰী আহি আমাক লুণ্ঠন চলাইছে, সেই কথা আমি বহুতে জানো। আপোনালোকে দেখিব ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি খুলিছে, ডাঙৰ ডাঙৰ মাটি কেপচাৰ কৰিছে, আৰু তাৰপিছত যিজন মাটিৰ মালিক তেওঁৰ পুতেকক হয়তো তাৰ চকীদাৰ বা ছিকিউৰিটি গাৰ্ড ৰাখিছে, এনেকুৱা ধৰণৰ হৈছে। কিন্তু আমাৰ যিসকল সচেতন লোক, যিসকলে মধ্যস্থতা কৰে, চৰকাৰৰ যিসকল লোকে ইয়াত আগভাগ লয়, তেওঁলোকে বুজাই নিদিয়ে থলুৱা লোকসকলক যে তোমালোকৰ এইখিনি হ'লে এইখিনি চৰ্ত তোমালোকে পূৰণ কৰা, আৰু তোমালোকে এইখিনি কৰিলে তোমালোকে ছেল্ফ ডিপেণ্ডেণ্ট, মানে আত্মনিৰ্ভৰশীল হৈ থাকিব পাৰিবা। নোযোৱা সেইখিনি কথা নজনাৰ কাৰণে আমি জানো যে ব্ৰইলাৰ যিসকলে পালন কৰে তেওঁলোকে ইতিমধ্যে কেনেকুৱা ধৰণৰ লোকচানৰ সন্মুখীন হৈছে। মাত্ৰ তেওঁলোকক প্ৰথম 2টামান টোপ দিয়া হয়, তাৰপিছত বঢ়াই দিয়া হয়, তাৰপিছত তেওঁলোকক দিন মজুৰি কৰা মানুহতকৈ কম উপাৰ্জন কৰাৰ এটা পৰিৱেশ সৃষ্টি কৰি দিয়া হয়। ঠিক সেইদৰে থলুৱা গাহৰি পালকসকলেও তেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলৈ গৈ আছে। গতিকে আমি এতিয়া অসমৰ প্ৰতিগৰাকী সচেতন ব্যক্তিয়ে এই বিষয়বোৰত, কাৰণ মুখ্যমন্ত্ৰীগৰাকীৰ কথাৰ নিজৰেই ঠিক নাই, নিজেই তেওঁ কোনটো কথা ক'ব বা কোনটো কথা কেতিয়া সলনি কৰিব তাৰ ওপৰত নিৰ্ভৰ কৰি আমি যদি সিদ্ধান্ত এটা ল'বলৈ ৰখি থাকোঁ, তেনেহ'লে সেয়া ভুল কৰা হ'ব। গতিকে নিজে সজাগ হ'বৰ হ'ল, নিজে সজাগ হৈ নিজৰ যিটো ব্যৱসায়, নিজৰ যিটো ভূমি অধিকাৰ, এই সকলোবোৰৰ ওপৰত কিন্তু সকলোৱে নিজস্বভাৱে চকু দিব লাগিব। এয়া কিন্তু একেবাৰে সময়ৰ দাবী, আৰু ইয়াত যদি এই বিষয়টোত যদি গুৰুত্ব দিয়া নহয়, তেনেহ'লে কিন্তু ভৱিষ্যত প্ৰজন্মৰ কাৰণে এখন সোণৰ অসম নহয়, আমি ধ্বংসমুখী অসম দি থৈ যোৱাৰ দৰে হ'ব। আপোনালোকে মন্তব্য কৰিব। নমস্কাৰ, ধন্যবাদ।